মাঘ বিহুত আমাৰ এটা পৰম্পৰা আছে যে মেজি জ্বলোৱাৰ পাছত আহি আমি যেতিয়া বিহু আমি খোৱাৰ আগতে মানে আমি জলপান খোৱাৰ আগতে আমি আচলতে সেৱা কৰোঁ সেই পৰম্পৰাটো উঠি গৈছে আজিকালি মই দেখাই নাপাওঁ কিন্তু আমি এইটো আগৰে পৰাই আহিছোঁ ৰক্ষা কৰি পৰম্পৰাটো আৰু এতিয়াও আমি সেৱা কৰোঁ সঁচাকৈ আই বোপাই আৰু যদি আমাৰ কোনোবা কমিও গৈছে আই বোপাই ঘৰত কাৰোবাৰ আমি দেখা পাইছোঁ আমাৰ পৰিয়ালটোত এজন তেনেকুৱা জ্যেষ্ঠজনক সেৱা কৰে এতিয়াও সেইটো পৰম্পৰা চলি গৈছে আৰু এইটো যিহেতু মই এই গীতটো এইকাৰণেই এনেকুৱাকৈ কৰিছোঁ আজিকালি সৰু ল'ৰা ছোৱালীবোৰে খুব ইউটিউব মানে খুব চেনেলবোৰ চাই আপোনাৰ গীতবোৰ বহুত শুনে গতিকে তেওঁলোকৰ মাজতো এটা সাজ বহাব লাগিব যে মাঘ বিহু যে আমি খালোঁ উৰুকাটো যে আমি খালোঁ কি ভাত ৰান্ধি বা ভোজ ভাত খালোঁ এইটোনো কেনেকৈ কি হয় মানে আচলতে সেই সম্পূৰ্ণ সেই কথাখিনি বুজিবৰ কাৰণে আচলতে গীতটো আমি ভিডিঅ' কৰিছিলোঁ আৰু ল'ৰা ছোৱালীয়ে যিহেতু ভিডিঅ' চাই ভাল পায় সেই গোটেই কথাখিনিৰ সৈতে ৰজিতা খুৱাই আমি ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বাকীখিনি অসমবাসী ৰাইজলৈ এৰি দিছোঁ তেওঁলোকে কেনেকৈ আঁকোৱালি লয় নিশ্চয়কৈ ভাল পাব বিশেষকৈ এটা কথা ভাল লাগিছে আজি নৱপ্ৰজন্ম যিসকল শিশু বহুতে হয়তো নাজানে যিসকল বিশেষকৈ গ্ৰামাঞ্চলত নাথাকে নগৰ অঞ্চলত যিসকল বাস কৰে মহানগৰত যিসকল বাস কৰে তেওঁলোকে ভোগালী বিহুত যিটো উৰুকা ইয়াত যদিও এটা হয়তো অভিভাৱকে এটা কিবা এটা দেখাবলৈ চেষ্টা কৰে যদিও কিন্তু আমাৰ গ্ৰামাঞ্চলত যিখন ছবি প্ৰতিফলিত হয় উৰুকাৰ নিশা যি লগে ভাগে এসাঁজ খোৱা যায় সেই সমূহ দৃশ্য গীতটোত বন্দী কৰিছে বাইদেৱে খুব সুন্দৰকৈ ভাল লাগিছে এইটো এটা সুন্দৰ বাৰ্তা গৈছে আৰু আপোনালোকে চাব মই এইটো কাৰণে কৈছোঁ আৰু এনেকুৱা গীতবিলাক সাধাৰণতে হেৰাই গৈছে আৰু এনেকুৱা প্ৰতিচ্ছবিবিলাক হেৰাই গৈছে যিহেতু গীত বহুত ওলায় বহুতো গীতৰ মাজতে কিছুমান ভাল গীত থাকি যায় দৰ্শকৰ চকুত নপৰে আমাৰ এই লাইভৰ দৰ্শকক অনুৰোধ জনাইছোঁ ভোগালী 2025 গীতটো চাব পম্পী বৰা বাইদেৱে খুব সুন্দৰকৈ কণ্ঠদান কৰিছে আৰু ভিডিঅ'টো খুব মনোমোহাকৈ নিৰ্মাণ কৰা হৈছে আৰু ক'ত উপলব্ধ হৈছে আপুনি জনাই দিয়ক দৰ্শকক মোৰ এই গীতটো মোৰ মেলোডি ভইচ বুলি এটা চেনেল আছে মেলোডি ভইচত এইটো ভোগালী 2025 বাই পম্পী বৰা বুলি চাৰ্চ কৰিলে সকলোৱে পাব ভাল লাগিলে আশা কৰিছোঁ গীতটোক আপোনালোকে মৰম দিব আদৰি লওক